স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চিন্ময় পাঠক 6825লৈকে। বন্ধুসকল, আপোনালোকে জানে যে যিসকল মানুহে মোৰ চেনেলটো চায় তেওঁলোকে জানে যে মোৰ চেনেলটো সৰ্বসাধাৰণ মানুহৰ লগত জড়িত বিষয়ৰ ওপৰত কৰা ভিডিঅ'ৰ চেনেল। ইয়াত সেইবিলাক ভিডিঅ'ই পাব যিবিলাক ভিডিঅ' সৰ্বসাধাৰণ মানুহৰ লগত জড়িত। কোনো বিশেষ ধৰণৰ মানুহ বা কোনো ডাঙৰ ব্যক্তি তেনেকুৱা মানুহৰ কথা আমাৰ চেনেলত আলোচনা নহয়। আমি সৰ্বসাধাৰণ মানুহৰ কথা আলোচনা কৰোঁ। সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগত জড়িত বিষয়ৰ কথা আলোচনা কৰোঁ। কিন্তু তাৰ মাজতো কিছুমান কথা থাকে যিবিলাক বস্তু সৰ্বসাধাৰণ মানুহৰ লগত জড়িত হোৱাৰ পিছতো বিশেষ হয়। উদাহৰণ হিচাপে আপোনালোকে চাওক, মই বহি থকা এই জেগাটো এটা বিশেষ স্থান। এই স্থানটো এটা থলী ঘৰ, অৰ্থাৎ আমাৰ ঘৰত যিটো মহাদেৱৰ পূজাস্থলী আছে, মহাদেৱৰ মন্দিৰ আছে, তাৰ আগত নাম ধৰিবৰ বাবে, পূজা অৰ্চনা কৰিবৰ বাবে এই স্থানটো বনোৱা হৈছিল, অৰ্থাৎ এই থলী ঘৰটোৰ নিৰ্মাণ কৰা হৈছিল। এয়া চাওক, এইটো হ'ল মহাদেৱৰ মন্দিৰ, শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰৰ সন্মুখতে এই থলী ঘৰটোৰ নিৰ্মাণ কৰা হৈছে। এতিয়া মই বিশেষকৈ দেখুৱাৰ কাৰণটো হ'ল কিয়, মোক যিসকল মানুহে জানে, ব্যক্তিগতভাৱে জানে, তেওঁলোকে সকলোৱে জানে যে মই খুবেই এজন হিচাপী মানুহ, খুব কম টকাৰ মাজতে চলিব চেষ্টা কৰা মানুহ। অথচ এই বিশেষ থলী ঘৰটো মই কোনো ধৰণৰ কৃপণালি নকৰাকৈ নিৰ্মাণ কৰিলোঁ। অকল মোৰ আৰু মোৰ সহধৰ্মিনীৰ যিটো সাঁচতীয়া ধন আছিল, সেই ধন ব্যৱহাৰ কৰি আমি এই থলী ঘৰটো নিৰ্মাণ কৰিছোঁ। অৰ্থাৎ মোৰ দৰে এজন সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিব বিচৰা মানুহৰ জীৱনতো এনেকুৱা কথা থাকে যিখিনি কথা সাধাৰণ নহয় বা দৈনন্দিন জীৱনৰ লগত জড়িত নহয়। গতিকে যেনেকৈ মই দেখুৱালোঁ যে মোৰ জীৱনতো কিছুমান অৰ্থাৎ এজন সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিব বিচৰা মানুহৰ জীৱনতো কিছুমান বিশেষ বস্তু ওলাই পৰিব পাৰে। ঠিক তেনেকৈ আমাৰ চৌপাশে থকা মানুহবিলাকৰ জীৱনত বা আমাৰ চৌপাশে থকা বস্তুবিলাকৰ মাজত কিছুমান এনেকুৱা বস্তু থাকিব পাৰে যিবিলাক সাধাৰণ হোৱাৰ পিছতো কোনো এটা দিশৰ পৰা অসাধাৰণ। গতিকে এইবিলাক বিষয়ৰ ওপৰতে মই নতুন এটা চিৰিজ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আৰু এই চিৰিজবিলাকৰ নাম হ'ব চামথিং স্পেচিয়েল। যদি আপোনালোকে সঁচাকৈ ইচ্ছা কৰে যে এনেকুৱা এটা চিৰিজ আহক য'ত সৰ্বসাধাৰণ মানুহৰ লগত জড়িত বিষয়ৰ মাজতে বা দৈনন্দিন জীৱনৰ লগত সম্পৰ্ক থকা বিষয়ৰ মাজৰ পৰাই কিবা এটা স্পেচিয়েল, কিবা এটা বিশেষ ধৰণৰ বস্তু আমি উলিয়াই আনিব পাৰোঁ, তেনেকুৱা বিষয়ৰ ওপৰত বনোৱা ভিডিঅ' যদি আপোনালোকে সঁচাই চাব বিচাৰে, আপোনালোকে কাইণ্ডলি কমেণ্ট কৰি জনাব। কাৰণ মই বহুত দিনৰ পৰা ভাবি আছোঁ তেনেকুৱা ধৰণৰ বিষয় আমাৰ চেনেলটোত উত্থাপন কৰিম বুলি। যদি আপোনালোকে তেনেকুৱা বিষয়ৰ ওপৰত ভিডিঅ' চাব বিচাৰে, মই তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' চাব বিচাৰে। অৱশ্যে এইটোও কথা যে বিশেষ ডাঙৰ ৰাষ্ট্ৰ নেতা বা তেনেকুৱা মানুহৰ সাক্ষাৎকাৰ মই দেখুৱাব নোৱাৰিম, কাৰণ তেনেকুৱা ডাঙৰ ডাঙৰ মানুহৰ লগত মোৰ চা চিনাকি নাই। যিখিনি মানুহ আছে তেওঁলোকৰ মাজতে যিখিনি বিশেষ আছে সেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিব পাৰোঁ। বা আমাৰ চৌপাশে থকা সাধাৰণ বস্তুবিলাকৰ মাজতো কেতিয়াবা কিছুমান বিশেষ বস্তু থাকে, সেইবিলাক বস্তু মই আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। এনেকৈ
সৰ্বসাধাৰণৰ মাজতেই কিছু এটা বিশেষত্ব বিচাৰিবলৈ এই চেনেলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু এই প্ৰচেষ্টাক মূল বিষয় হিচাপে লৈ যিবিলাক ভিডিঅ' বনাম সেইবিলাক ভিডিঅ'ই আপোনালোকৰ আগত মই এই সামথিং স্পেচিয়েল নামৰ যিটো ছিৰিজ আছে নিৰ্মাণ কৰা হ'ব, এই সামথিং স্পেচিয়েল ছিৰিজত উত্থাপন কৰিম। যদি আপোনালোকে সঁচাই এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। তেতিয়া মই উৎসাহিত হ'ম এই ধৰণৰ ভিডিঅ' বনাবলৈ তথা আপোনালোকৰ আগত উত্থাপন কৰিবলৈ। আৰু এই ধৰণৰ বিষয়বিলাক আমাৰ খুব দৰকাৰী, কাৰণ আমি সদায় নিজৰ জীৱনত সাধাৰণ বস্তুবিলাক চাই অভ্যস্ত হৈ গৈছোঁ। নিজৰ মাজতে আমি অসাধাৰণ কিছুমান বস্তু ৰাখি আছোঁ, সেইবিলাক আমি হয়তো মনতেই নেপেলাওঁ। ফলত বহুতো গুণ, বহুতো প্ৰতিভা আমাৰ লাহে লাহে লুপ্ত হৈ যায়। মোৰ এই নতুন ছিৰিজটো যিটো মই আপোনাৰ আগত ক'লোঁ যে সামথিং স্পেচিয়েল বুলি নামকৰণ কৰা হ'ব, তাত কিন্তু এই আমাৰ বিশেষ বস্তুবিলাকক উৎসাহিত কৰাৰ কাৰণে চেষ্টা কৰা হ'ব। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ওপৰত যদি আপোনালোকে চাব বিচাৰে সঁচাই, অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। আৰু কমেণ্টবিলাক পঢ়িব পাৰিলে মই বেছি উৎসাহিত হ'ব পাৰিম, আৰু হয়তো এই ধৰণৰ বিষয়ৰ ওপৰত মোৰ ভিডিঅ' বেছি সোনকালে আহি পাব। ধন্যবাদ আজি মোক সময় দিয়াৰ বাবে। আৰু সঁচাকৈ যদি আপোনালোকে সামথিং স্পেচিয়েল ছিৰিজটো চাবলৈ আগ্ৰহী হয়, কাইণ্ডলি কমেণ্ট কৰি জনাব। আজিলৈ আপোনালোকৰ ওচৰত নমস্কাৰ জনালোঁ। Sure.